গতিকে এই বিদ্যালয়খনত তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ 3টা ক্লাছ এই জেগাখনত বেঞ্চ 1 2 3খন বেঞ্চ আছে। ইয়াতে 3টা ক্লাছ হয়, 3জন শিক্ষক। এইটো মানে কিমান হ'ব 14-28 ফুট মান দীঘল হ'ব চাগে, হ'বনে নাই? 28 ফুট মান দীঘল হ'ব, 12 ফুট মান 12-13 ফুট মান বহল হ'ব। এইখন জেগাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত চৰকাৰে গঢ়িব বিচাৰিছে। এই বালিগাঁও প্ৰাথমিক বিদ্যালয় 1978তে স্কুলখন বনোৱা হৈছে। এখন কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহৰ মাজত থকা এখন স্কুল, বালিগাঁও নামৰ এখন গাঁও কামতলাত নাওবৈচা সমষ্টি পৰে আৰু লখিমপুৰ জিলাৰ অধীনত। এই স্কুলখন বাঁহেৰে বনাই যেনে তেনে ইয়াত পঢ়াই আছে আৰু স্কুলখনৰ অৱস্থা এয়া। আজি 1978ৰ পৰা আজিলৈকে কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত নাই। ল'ৰা ছোৱালী বহিবৰ কাৰণে কেইখনমান বেঞ্চ আছে, ইয়াতে 3জন শিক্ষক আছে আৰু ইয়াত ভিতৰলৈ অলপ দেখাই দিয়া। 3জন শিক্ষক আছে। ইয়াত যদি ক্লাছ কৰি থাকে, আমি আগতে LP স্কুলত পঢ়িছিলোঁ অ আ ক খ আৰু চিঞৰি পঢ়িছিলোঁ যাতে স্কুলখনৰ পৰা 200 মিটাৰ দূৰত থকা মথাউৰিটোলৈকে মানুহে শুনি পায়। ইয়াত ল'ৰা ছোৱালীয়ে কেনেকৈ চিঞৰি পঢ়িব? এইফালে হয়তো নিম্ন এইটো কোনটো ক্লাছ ছাৰ? এইটো প্ৰথম আৰু দ্বিতীয় শ্ৰেণী এই জেগাকণত পঢ়ে। এই জেগাকণত এই ঠাইকণত প্ৰথম আৰু দ্বিতীয় শ্ৰেণী ক্লাছ কৰা হয়, পাঠদান কৰা হয়। আৰু এইখিনি জেগাত তৃতীয় আৰু সম্ভৱতঃ চতুৰ্থ, তৃতীয় চতুৰ্থ আৰু পঞ্চম মানে এইটো এটা মানে লাজ লগা কথা। সকলোৰে বাবে শিক্ষাৰ অধিকাৰটো সকলোৰে বাবে বুলি কয়। গতিকে এই বিদ্যালয়খনত তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ 3টা ক্লাছ এই জেগাখনত বেঞ্চ 1 2 3খন বেঞ্চ আছে। ইয়াতে 3টা ক্লাছ হয়, 3জন শিক্ষক। এইটো মানে কিমান হ'ব 14-28 ফুট মান দীঘল হ'ব চাগে, হ'বনে নাই? 28 ফুট মান দীঘল হ'ব, 12 ফুট মান 12-13 ফুট মান বহল হ'ব। এইখন জেগাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত চৰকাৰে গঢ়িব বিচাৰিছে, এই জেগাটোত, এই ঠাইটোত। গতিকে ইয়াৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্ম কিমান আগুৱাব আমাৰ এই স্কুলখনৰ পৰা? আচলতে লজ্জাবোধ কৰিব লাগিছিল। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমত আৰু ইমানেই প্ৰগতিৰ দিশে অসমখন আগবাঢ়িছে, কিন্তু শিক্ষা ব্যৱস্থাৰ অৱস্থা এয়া। গাঁৱে গাঁৱে মদৰ দোকান খুলিব লাগে আৰু শিক্ষা প্ৰতিষ্ঠানবিলাকৰ আমাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা দুৰৱস্থাত তেওঁলোকে পাঠ গ্ৰহণ কৰিব লাগে। কিন্তু আমাৰ গাঁৱৰ ল'ৰা ছোৱালী ইয়াতেই এনেদৰে নিবনুৱা হওক, এনেদৰে অশিক্ষিত হওক, অৰ্ধশিক্ষিত হওক, অল্প শিক্ষিত হয়, এনেদৰে চলি থাকক। এয়াই হ'ল আমাৰ শিক্ষা ব্যৱস্থা। এইটো একদম মৰম লগা আৰু পুতৌ লগা এটা ৰান্ধনী ঘৰ দেখি হাঁহি উঠিছে। আচলতে হহাৰ কথা নহয়, হাঁহিব লগা কথা নহয়। এইটো এটা চিৰিয়াছ মেটাৰ, চিৰিয়াছ বিষয়। গতিকে আমাৰ ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে মানে ভাবিবলৈ তেওঁলোকৰ আজৰি নাই নেকি? এই সমষ্টিটো, এই মানুহখিনিয়ে এটা সময়ত মানৱ ডেকা ডাঙৰীয়াক ভোট দিছিল। মানৱ ডেকা ডাঙৰীয়া সমষ্টিটো যেতিয়া ডিলিমিটেশ্যন হ'ল, ডিলিমিটেশ্যনৰ পিছত তেওঁ লখিমপুৰ জিলালৈ, লখিমপুৰ সমষ্টিটো বেলেগ হৈ গ'ল। বেলেগ হোৱাৰ পিছত এইটো নাওবৈচা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। নাওবৈচা সমষ্টিৰ যিজন বিধায়ক, তেওঁক মানে দেখিবৰ কাৰণে মানুহে পূজা কৰিব লাগিব সম্ভৱতঃ। কেনেকৈ পূজা কৰিব লাগিব নাজানো মই। আৰু এই ভৰত নৰ ডাঙৰীয়া, যি মানুহৰ নাওবৈচা সমষ্টিৰ মানুহৰ ভোট লৈ তেওঁ দিছপুৰলৈ গৈছিল, কোনো দিন নাওবৈচাত আহি তেওঁ উপস্থিত হোৱা নাই। ৰাইজৰ টকাখিনি তেওঁ খাই আছে, কোনো ধৰণৰ মানে তেওঁৰ একো ৰেছপনচিবিলিটি নাই। ৰাইজৰ কৰৰ টকাৰে তেওঁ দৰমহা লৈ আছে। সেইকাৰণে কওঁ, মানে নৈতিক দায়িত্ব স্বীকাৰ কৰি এই কংগ্ৰেছ নামৰ দলটোৱেও বাধ্য কৰাব লাগে, গৌৰৱ গগৈ ডাঙৰীয়াই বাধ্য কৰাব লাগে। এই 5 বছৰ দিনে যিখিনি টকা তেওঁলোকে ৰাইজৰ কৰ কাটলৰ পইচাৰে তেওঁ দৰমহা লৈ আছিলে, এই দৰমহাৰ সমূলঞ্চে টকা তেওঁ ঘূৰাই দিব লাগে ভৰত নৰ ডাঙৰীয়াই। নাওবৈচা সমষ্টিত যিহেতু মানুহে আশা কৰিছিল যে তেওঁৰ বিধায়ক হ'ব, মানুহখিনিৰ অভিভাৱকত্ব তেওঁ গ্ৰহণ কৰিব বা ইয়াৰ মানুহৰ সমস্যা যি আছে সমস্যাখিনি দিছপুৰত নি দাঙি ধৰিব আৰু এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম। কিন্তু মূৰকত এই মানুহখিনি আশাহত হ'ল, এই মানুহখিনি অভিভাৱকত্বহীন। গতিকে এই মানুহখিনিৰ কথা ভাবিবৰ কাৰণে আজি মানুহ নাই। গতিকে অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ মই অনুৰোধ জনাম, এইখন কৈৱৰ্ত মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়া স্কুল, গতিকে এনেদৰে আপোনালোকে মানে মাহিয়াই দৃষ্টিৰে চাইছে নেকি? অনুসূচিত জাতিৰ ল'ৰা ছোৱালীয়ে পঢ়ে দেখি মাহিয়াই দৃষ্টিৰে চাইছে নেকি? অকল অনুসূচিত জাতি বুলিয়েই নহয়, ইয়াত ট্ৰাইবেল মানুহৰো স্কুলবিলাক এনেকুৱাই নখা। আমাৰ মানুহবিলাক কি ভাল হ'ব নালাগে নেকি? আমাৰ ট্ৰাইবেল মানুহবিলাক, আমাৰ কৈৱৰ্ত মানুহবিলাকৰ ল'ৰা ছোৱালী ভাল মানে শিক্ষা গ্ৰহণ কৰি ডাঙৰ মানুহ হ'ব নালাগে নেকি? দেশৰ সুনাগৰিক হ'ব নালাগে নেকি? এনেদৰে এটা সৰু 12 বাই 14 ৰুম এটাত
তিনিটা ক্লাছ মানে ইয়াত তিনিটা ক্লাছৰ ল'ৰা ছোৱালী পঢ়ি তেওঁলোকৰ ভৱিষ্যত কি হ'ব 12x14 ৰুমত তিনিটা এইফালে তিনিটা 6টা ক্লাছ এইখন স্কুলত চলি আছে গতিকে এই কথাবিলাক অতি হতাশাজনক আৰু দুখজনক 21 শতিকাটো যে এনেকুৱা ধৰণৰ স্কুল চলি আছে এই কথাটো ভাবিব নোৱাৰে গতিকে মই অসমবাসীক দেখাইছো এইখনেই হ'ল স্কুল হিমন্ত বিশ্ব শৰ্মাই গাঁৱে মদৰ দোকান খুলিবৰ কাৰণে পাৰ্মিট দিছে কিন্তু স্কুলৰ অৱস্থা এইবোৰ স্কুলবিলাক বিলুপ্ত কৰিছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মূৰ খাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে গতিকে ইয়াৰ পৰা যদি আমি অকমান আগলৈ যাওঁ এখন মদৰ দোকান পাম নতুনকৈ তেওঁ আৰম্ভ কৰিছে এইটো চাইডতো যদি যাওঁ গাঁৱৰ মাজত মদৰ দোকান গাঁৱে মদৰ দোকান খুলি মানুহৰ মাথাটো খাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে মদে কেনেকে এটা দিনত মানে গাঁৱৰ মানুহক মদে কেনেদৰে গাঁৱৰ অৰ্থনীতি ধ্বংস কৰিছে এই কথাটো তেওঁলোকে বুজা উচিত ইয়াৰ মানে যেতিয়া গাঁৱে মদৰ দোকানবোৰ খুলি দিছে ইয়াত বানপানীৰ সময়ত মই আহিছো পানীত মানুহ এডিঙিলৈকে ডুবি আছে ঘৰৰ ওপৰেদি পানীৰ চাল মানে ঘৰৰ চালেৰে পানী কাটিছে মানুহবিলাক যেনেকে প্ৰাণ লৈ যেনে তেনে ৰাস্তাৰ ওপৰত উঠিছে কিন্তু মদৰ দোকানত শ মানুহে মদ কিনিবৰ কাৰণে ভিৰ কৰিছে মাৰ পিতকে ধৰি বিভিন্ন ধৰণৰ সমাজৰ অসামাজিক কাম কাজবিলাক এই মদে কৰিবৰ কাৰণে উদগনি যোগায় এই মদ খোৱাৰ পিছত মানুহে কিমান লেভেললৈকে গতি কৰে কেনেকে এখন ঘৰ ধ্বংস হৈ যায় কেনেকে দুৰ্ঘটনাত পতিত হৈ শ যুৱকৰ মৃত্যু হয় এই মাদক দ্ৰব্য সেৱন কৰাৰ ফলতে এই কথাবিলাক তেওঁলোকে নাভাবে গতিকে অনুৰোধ কৰিম এইখন বালিগাঁও প্ৰাথমিক বিদ্যালয় এইখন কৈৱৰ্ত মানুহৰ সন্তান পঢ়ে ল'ৰা ছোৱালী সৰু শিশু পঢ়ে আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত গতিকে দেশৰ ভৱিষ্যতৰ স্বাৰ্থত অন্ততঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই স্কুলখন অন্ততঃ আন্তঃগাঁথনি ভাল কৰি দিয়ক আন্তঃগাঁথনি নিৰ্মাণ কৰি আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়াৰ ভালদৰে শিক্ষা গ্ৰহণৰ এটা ব্যৱস্থা কৰি দিয়ক ধন্যবাদ